স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। যুগে যুগে তুমি ৰদ আৰু বৰষুণ মানুহক দিছা, খাদ্য শস্য তুমি দিছা, যদিও মানুহে তোমাক পাহৰে আৰু ঈশ্বৰক জানিও ঈশ্বৰক ধন্যবাদ নিদিয়ে আৰু প্ৰশংসাও নকৰে, তথাপি তুমি মানুহক এৰা নাই। এই সকলোৰ কাৰণে ধন্যবাদ। আৰু মানুহে পাপ কৰি তোমাৰ পৰা আঁতৰি গৈছিল, হ'লেও তুমি মানুহক বিচাৰি উদ্ধাৰ কৰিলা, তাৰ কাৰণে ধন্যবাদ। এতিয়াও তুমি অনেক মানুহক মাতি আছা, মানুহে কিন্তু তোমাৰ পৰা পিঠি দিয়ে, তোমালৈ ঘূৰি নাহে। হ'লেও তুমি ধৈৰ্যৰে প্ৰেমেৰে মাতি আছা, যিসকলে আহিলে পৰিত্ৰাণ পালে তেওঁলোকৰ কাৰণে ধন্যবাদ। আমি বৰ তাকৰীয়া জাতি, ৰাং কুকুৰবোৰৰ মাজত ভেড়া পোৱালিৰ নিচিনা যি আমি আছোঁ, প্ৰভু তুমি আমাক সহায় কৰা, যেন হাঁহেৰে আমি শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। আৰু আজি আমি যি বাক্যবোৰ শিকিম, পবিত্ৰ আত্মা ঈশ্বৰ, তুমি ঈশ্বৰৰ কথা আমাক শিকোৱা, শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আজি আমি বিশেষ বাক্য শিকিবলৈ বিচাৰিছোঁ। আমি ধৈৰ্য ধৰি ঈশ্বৰৰ কথাটো শিকিবলৈ চেষ্টা কৰিব লাগে আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব। এইটো বিশেষ বাক্য, ঈশ্বৰৰ পৰিয়াল, মণ্ডলীৰ বিষয়া আৰু পৰিচাৰকৰ বাপ, এই বিষয়ে ক'ব বিচাৰিছোঁ আজি। ঈশ্বৰৰ পৰিয়াল, মণ্ডলীৰ বিষয়া আৰু পৰিচাৰকৰ বাপ, এই বিষয়টো ক'ব বিচাৰিছোঁ মই। প্ৰথম তিমথী, 1 Timothy chapter 3 verses 1 to 12। প্ৰথম তিমথী 3 অধ্যায় 1 পদৰ পৰা 12 পদ পালানুক্ৰমে পঢ়িব লাগিব। First Timothy chapter 3 verses 1 to 12, মই 1 to পঢ়িছোঁ। কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে, তেন্তে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য। আৰু মদপী বা প্ৰহাৰক নহয়, ক্ষান্ত স্বভাৱী, নিৰ্বিৰোধী, নিৰ্লোভী, কিন্তু কোনোৱে যদি নিজৰ ঘৰৰবিলাককে শাসন কৰিব নাজানে, তেন্তে তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলীৰ তত্বাৱধান কৰিব? তাত বাজে নিন্দা যেন নাপায় আৰু শয়তানৰ ফান্দত যেন নপৰে, এইকাৰণে বাহিৰা লোকৰ পৰাও উত্তম সাক্ষ্য পোৱা লোক হ'ব লাগে। আৰু সূচী বিবেকত বিশ্বাসৰ নিগুৰ তত্ত্ব ৰখা লোক হ'ব লাগে। পৰিচাৰিকা তিৰোতাবিলাকো ধীৰ, নিৰপবাদক, অপৰিমিতভোগী আৰু সকলো বিষয়ৰ বিশ্বাসিনী হ'ব লাগে। ধন্যবাদ। এতিয়া মণ্ডলী অফিচাৰ্ছ, চাৰ্চ অফিচাৰ্ছ বুলি কৈছে। এইটো মণ্ডলী হ'ল ঈশ্বৰৰ পৰিয়াল আৰু তাত অফিচাৰ থাকে। পাষ্টৰৰ লগত কাম কৰিবৰ কাৰণে বেলেগ বেলেগ কৰ্মচাৰী থাকে, বিষয়া বা
পৰিচাৰকৰ পৰিচৰ্যা এই কথাটো তো বিষয়াৰ ধৰণ অফিচটো বেলেগ বেলেগ থাকে ইংলিছত ক'লে বিশপ বুলি কৈছে এক নম্বৰত এটো অসমীয়াত আমি পাইছো অধ্যক্ষ বুলি বিশপ বুলি কয় অধ্যক্ষ যিকোনো মানুহে অধ্যক্ষৰ পদ বিচাৰে বা যিকোনো মানুহে যদি বিচাৰে তেওঁ ভাল কামেই বিচাৰে বুলি কৈছে অধ্যক্ষ হ'বলৈ বিচৰাটো বেয়া কথা নহয় ভাল কথা বুলি কৈছে ইয়াতে 2:3 পদটো যদি আমি পঢ়ো এইদৰে কৈছে এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয় এটো ভাল কথা বিচাৰিব লাগে কৈছে কিন্তু ইয়াতে কেনেকুৱা মানে গুণ থাকিব লাগিব বাইবেলত ভালকৈ কোৱা আছে এতিয়া গ্ৰীক শব্দত বা গ্ৰীক ভাষাত এটো অধ্যক্ষটো এপিস্কোপছ বুলি কৈছে এপিস্কোপছ বুলি তা মানে অধ্যক্ষক বুজায় ইয়াত অৱশ্যে পৌলৰ এটা মনত আছিলে পাষ্টৰৰ পদটো নতুন নিয়মত পোৱা আন এটা নাম মিছনাৰী পৌলৰ অন্তৰত হেতু আছিলে হেতু সেই একেটা পদকে বুজায় মানে একেটা অফিচটোকে বুজায় অধ্যক্ষ বা পাষ্টৰৰ কথাটোও আৰু পাষ্টৰৰ লগত যিবিলাক অফিচ বেয়াৰাৰ থাকে কাম কৰে মণ্ডলীত হেতু এতিয়া গ্ৰীক ভাষাত ক'লে প্ৰেছবিটাৰছ বুলি কৈছে প্ৰেছবিটাৰছ বুলি কয় এতিয়া আগৰ অধ্যক্ষটোৱে তেওঁৰ কাৰ্যালয়ৰ দায়িত্বক বুজাইছে তাতে আকৌ আন এটা শব্দটো হ'ল প্ৰাচীন বুলিও কয় অসমীয়াত প্ৰাচীন বুলি কৈছে প্ৰাচীন মানে এল্ডাৰ্ছ এটো আত্মিক বিষয়ত পৰিপক্ক পুৰত হোৱা কথা হেতু বুজাইছে এতিয়া কি কাৰণে হেবোৰ কৰিব লগা হৈছিল যদি আমি চাওঁ বাইবেলত পাওঁ এটো কি কাৰণত কৰিব লগা হৈছিল এতিয়া পাচনি কৰ্ম 20 অধ্যায়টো চাওকচোন মানে সেই সময়ৰ ৰেপিডলি মণ্ডলীটো বাঢ়িছিলে আৰু সেই কাৰণে বহুত কাম কৰোতা মানুহৰ প্ৰয়োজন হৈছিল এতিয়া Acts chapter 20 verse 17 to 28 verse 17 to 28 অলপ দীঘলীয়া আছে মই হেতুকো একেলগে পালানুক্ৰমে পঢ়িম তেতিয়া বুজি পাম মই 17টো পঢ়িছো পাচনি কৰ্ম 20 অধ্যায় 17 পৰা 28 লৈকে পাছে তেওঁ মাতিলত মিলিতৰ পৰা ইফিছলৈ মানুহ পঠাই মণ্ডলীৰ বৃদ্ধ লোকক মতাই আনিলে আৰু যিহুদীবিলাকৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাটো কেনেকৈ প্ৰভুৰ দাস্য কৰ্ম কৰিলো আৰু ঈশ্বৰলৈ মন পালটন আৰু প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে যিহুদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলো এই সকলো তোমালোকে নিজে জানা কেৱল ইয়াকে জানিছো যে বন্ধন আৰু ক্লেশ মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে আৰু এতিয়া চোৱা যিবিলাকৰ মাজত মই ঈশ্বৰৰ ৰাজ্য প্ৰচাৰ কৰি ফুৰিলো এনে যি তোমালোকে মোৰ মুখ আৰু দেখিবলৈ নাপাবা ইয়াকো মই জানো
আটাইয়ে পঢ়িম কিয়নো তোমালোক ঈশ্বৰৰ আটাই আলোচৰ জনাবলৈ মই পাছ নহকিলোঁ 28 পদ তোমালোকে নিজলৈ আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে এই গোটেই জাকলৈকো সাৱধান হৈ ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলী কিনিলে তাক প্ৰতিপালন কৰা ধন্যবাদ এটা বহুত আচৰিত কথা কৈছে এটা মিছনাৰীটো আছিলে পৌল আৰু পৌলে মণ্ডলী স্থাপন কৰাৰ পিছত তাতে অফিচাৰ পাতিছিলে অফিচাৰটো প্ৰেছিডেণ্ট ছেক্ৰেটাৰী ট্ৰেজাৰাৰ আৰু কি আছিলে ঢেৰ আছিলে আৰু ডিকন ডিকনেছ এনেকা পৰিচাৰক পৰিচাৰিকা এনেকৈ বহুত পাতিছিলে আৰু এইটো মণ্ডলীটো বহুত ডাঙৰ মণ্ডলী আছিলে আৰু পৌলে বেলেগ জাগাৰ পৰা বেলেগ ঠাইলৈ প্ৰচাৰ কৰিবলৈ গ'ল আৰু মাজতে ভিজিট কৰে আৰু এদিন তেওঁলোকক মাতি পঠাইছিলে মিলিটত থাকোঁতে তেওঁলোকক ইফিছলৈ মানুহ পঠায় মণ্ডলীৰ বৃদ্ধ লোকক মানে সেই তাত থকা চেয়াৰমেন ছেক্ৰেটাৰী ভৰালী যিমান যি আছিলে পৰিচাৰক পৰিচাৰিকা তেওঁলোকক মাতি পঠালে আনি পেলাই তেওঁলোকৰ ওচৰলৈ তেওঁলোক অহা সময়ত কৈছিলে এছিয়ালৈ অহাৰ প্ৰথম দিনাৰ পৰা তোমালোকে মোৰ লগত ঈশ্বৰৰ কাম কৰি আছিলা মই কেনেকৈ দুখ কষ্ট কৰিলোঁ ঘৰে ঘৰে গৈ সকলোৰে মানুহবিলাকক বুজালোঁ প্ৰচাৰ কৰিলোঁ মন পালটনৰ কাৰণে ক'লোঁ এই সকলো কথা তোমালোকে জানা এই বুলি তেওঁলোকক কৈছিলে ঈশ্বৰলৈ মন পালটাবৰ কাৰণে মানুহবিলাকক তেওঁ কৈছিলে যিহুদী হওক গ্ৰীক হওক যিহুদী মানে ইছৰাইলক বুজায় গ্ৰীক মানে পৰজাতি আটাইবিলাককে বুজায় আৰু তেওঁ নিজৰ জাতি যিহুদীকো কৈছিলে আৰু পৰজাতিবিলাকৰ আগতো কৈছিল সেই কথা তোমালোকে জানা বুলি কৈছিলে তেওঁ দিনে ৰাতি কেতিয়াবা কান্দি পেলাই ঈশ্বৰৰ বাক্যটো তেওঁলোকৰ আগত কৈছিলে এতিয়া 22 পদৰ কৈছে এতিয়া চোৱা মই আত্মাত বন্ধ হৈ জেৰুসালেমলৈ গৈ আছোঁ আৰু মোৰ কাৰণে তাতে বান্ধোন আৰু মৃত্যু হ'ব পাৰে এইটো পবিত্ৰ আত্মাই মোক সাক্ষ্য দি আছে এই বুলি কৈছে এতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টৰ পোৱা যি মোৰ পৰিচৰ্যাৰ কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ আমাৰ মিছনত এই বাইবেল পদটো প্ৰতিজন পাষ্টৰ আৰু এভাঞ্জেলিষ্টৰ ঘৰৰ দুৱাৰত থাকে আমাৰ ইয়াত কৰা নাই কৰিব লাগিব বহুত কাম আছে মিছনত এইটো প্লেট থাকে আমাৰ মিছনৰ গোটেই পাষ্টৰবিলাকৰ ঘৰত এইটো থাকে নিজৰ প্ৰাণটো প্ৰিয় নিজৰ পৰিয়ালটোৱে প্ৰধান এনেকা কোৱা মানুহটো ঈশ্বৰৰ মানুহ হ'ব নোৱাৰে কৈছে আৰু মণ্ডলী চলাওঁতাবিলাকেও এইটোও হ'ব লাগিব সেইটো হয় এতিয়া প্ৰভুৱে মোক যি কাম দিছে সেইটো সিদ্ধ কৰিবলৈ বা শেষ কৰিবলৈ তুলনা কৰিলে মোৰ প্ৰাণটো মোলৈ প্ৰিয় বুলি মই একো গণ্য নকৰোঁ এইটো কৈছে এতিয়া মণ্ডলী চলাওঁতাবিলাকে ভাবিব নালাগে এইটো আমাৰ কি দৰমহা পায় আমিনো কি পাওঁ এইটো কি দৰকাৰ এইটো নহয় ঈশ্বৰৰ লগত কাম কৰিবলৈ ঈশ্বৰে সুযোগ দিয়াটো আচৰিত কথা এতিয়া বুজি পোৱা নাই কিন্তু এটা সময়ত জানিব ঈশ্বৰক লগ পালে ইমান সুযোগ দিছিলে মই কি কৰিলোঁ বুলি এতিয়া এই জগতত ভাৰত চৰকাৰৰ অধীনত ভাৰত চৰকাৰৰ কাম কৰিব পালে কিমান গৌৰৱৰ কথা নহয় জানো এতিয়া IPS IAS বা কোনোবা ডাঙৰ কোম্পানীৰ CEO এনেকা হ'লে কিমান গৌৰৱৰ কথা কিন্তু আমাৰ ঈশ্বৰ কোন আমাৰ ঈশ্বৰৰ ৰাজ্য কেতিয়াও অন্ত নপৰে আমাৰ ৰজা কেতিয়াও নমৰে আমাৰ ৰজাৰ চৰকাৰটো কেতিয়াও সলনি নহ'ব সেই ঈশ্বৰৰ লগত আমি কাম কৰি আছোঁ
এতিয়া মানুহৰ চকুৰ আঁৰত আমি আছোঁ, কিন্তু এদিন প্ৰকাশিত হ'ব। আৰু প্ৰভুৱে এই পৃথিৱীতে 1000 বছৰ শাসন কৰিব, আৰু সেই সময়ত আমি তেওঁৰ লগত শাসন কৰিম, আৰু স্বৰ্গত আমি অনন্তকাল থাকিম। এয়া গল্প কথা নহয়, কাৰোবাক ভাল লগা কথা, কাহিনী কোৱা কথা নহয়। এইটো বাস্তৱ। আমি তাত তেওঁৰ লগত থাকিম। আৰু ইয়াত আমি দুখ কষ্ট কৰা একো ফল নাপাব পাৰে। এতিয়া মানুহৰ পৰা গালি গালাজ, ভাল কথা ক'লেও বেয়া বুলি ক'ব পাৰে, কিন্তু তাতে নিৰাশ হ'বলৈ প্ৰয়োজন নাই। আমাৰ কাৰণে পুৰস্কাৰ আছে। এতিয়া পৌলে কাকো দোষী কৰা নাই। মোক যিটো কাম দিলে ঈশ্বৰে, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি মই একোতে গণ্য নকৰোঁ। মৰিবলৈও সাজু আছোঁ। আৰু পাছত যদি আমি চাওঁ, তেতিয়া ভাৱবাদীবিলাকে কৈছিলে আপোনাক এইদৰে বান্ধিব, এইদৰে মাৰিব, এই বুলি। তাৰপিছত যাব নালাগে বুলি। তোমালোকে কেলে কান্দা কাটা কৰি মোৰ হৃদয়ত দুখ দিছা, মই প্ৰভুৰ কাৰণে মৰিবলৈ হ'লেও সাজু আছোঁ, এই বুলি কৈছিলে। এতিয়া আমাক যে মণ্ডলীত কাম কৰিবলৈ সুযোগ দিছে, এইটো ঈশ্বৰৰ আচৰিত অনুগ্ৰহ হয়। ইয়াত কিবা লাভালাভৰ কাৰণে ভাবিব নালাগে। এতিয়া শ্ৰম কৰক। যদি সৎকৰ্ম কৰি কৰি ভাগৰি নাযাওঁ, এদিন আমি দাবলৈ পাম। বহুত আচৰিত কথা। এতিয়া 25 পদত কৈছে, আৰু এতিয়া চোৱা, যিবিলাকৰ মাজত মই ঈশ্বৰৰ ৰাজ্য প্ৰচাৰ কৰি ফুৰিলোঁ, এনে যে তোমালোকে মোৰ মুখ আৰু দেখিবলৈ নাপাবা, ইয়াকো মই জানো। এইটো মই দেখা নিচিনা লাগি যায়। তালৈ যেনিবা মই আছোঁ এনেকুৱা লাগি যায়। কেনেকুৱা লাগিব? এটা সময় মই ডিব্ৰুগড়ত ঘূৰি ফুৰিলোঁ, গাঁৱে গাঁৱে, তলকৈ ৰ'দে বৰষুণে, কেতিয়াবা তামাম ৰ'দ। কি কয় অসমীয়া? টিকা ফটা ৰ'দ। এনেকৈ যাওঁ। তাৰপিছত কেতিয়াবা অন্ধকাৰ, ঘোৰ অন্ধকাৰ, মটৰচাইকেলত এই লাইট জ্বলাই পিনি যাওঁ। তাৰপিছত মণ্ডলী গৈ পাওঁ মানে শুকান। মই যদি কওঁ ধাৰাসাৰ বৰষুণ কাৰণে যাব নোৱাৰিলোঁ, সেই মানুহবিলাকে কি ভাবিব? পাষ্টৰে মিছা কৈছে, ইয়ে বৰষুণে নাই, ক'ব না নাই? তাৰপিছত এটা সময় আহিল বিদায় দিবলৈ। কেনেকুৱা লাগে? এতিয়া পৌলৰটোতো আৰু কেনেকুৱা হ'ব? মোৰ চেহেৰাটো তোমালোকে দেখিবলৈ নাপাবা, মই ইয়াকো জানো বুলি। তেতিয়া এই কথাৰ কাৰণে সকলোৱে কান্দিলে। তাৰপিছত বিদায় দিবলৈ এজন দুজন নহয়, জাকে জাকে গৈছে। এইটো জাহাজ কিনাৰত গ'ল, বালিচৰতে আঁঠু লৈ প্ৰাৰ্থনা কৰিলে। কিমান আচৰিত লাগে মোৰ। এতিয়া এইদৰে তেওঁ কাম কৰিছিলে, আৰু তেওঁলোকক কৈছিলে মোৰ মুখটো দেখিবলৈ নাপাবা। এই হেতুকে মই যে আটাইৰে তেজৰ পৰা শুচি ইয়াৰ সাক্ষ্য আজি তোমালোকক দিলোঁ। মানে যিমানটো পাৰে, যিমান মানুহক লগ পাইছিলে, তেওঁ ঈশ্বৰৰ কথাটো ক'লে। এতিয়া তৎসত্বেও যদি পৰিত্ৰাণ নাপালে, নতুন জন্ম নাপালে, সেই মানুহবিলাকৰ তেজৰ পৰা মই নিৰ্দোষী, এইটোৱে কৈছে। মই সেইটো বহুত বাৰ কৈছোঁ তাত থকা সময়তো। মই ইমানেই ক'লোঁ, তৎসত্বেও যদি পৰিত্ৰাণ নাপায়, আপোনাৰ নিচিনা দুৰ্ভগীয়া মানুহ আৰু নাই, এইটো কৈছোঁ মই। বহুত দুখৰ কথা হ'ব নাই জানো? ইমানবোৰ বাক্য শুনাৰ পিছতো যদি লাষ্টত অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ'লে কি হ'ব? মই আপোনালোকৰ তেজৰ দুখ নাই, এই বুলি কৈছোঁ। এতিয়াও মই কওঁ, বাৰে বাৰে কৈছোঁ পৰিত্ৰাণৰ কথাটো। আৰু যদি তেতিয়াও পৰিত্ৰাণ নাপায়, লাষ্টত
প্ৰভুৰ পৰা আঁতৰি যাব লগা মই নিৰ্দোষী এইটো কৈছে ইয়াত পৌলে এইটোৱে কৈছে ইয়াতে মই আকৌ পঢ়ি দিছোঁ 26 পদত এই হেতুকে মই যে আটাইৰে তেজৰ পৰা হুচি ইয়াক সাক্ষ্য আজি তোমালোকক দিছোঁ কিয়নো তোমালোকক ঈশ্বৰৰ আটাই আলচ জনাবলৈ মই পাছ নুহুকিলোঁ পাছ পৰি যোৱা নাই ঈশ্বৰৰ পৰিকল্পনা ঈশ্বৰৰ সকলো কথা তেওঁ জনাই দিছে কিবা লুকাই থাকিলে ভাল পোৱা নাই এইটো কাৰণে কোৱা নাই এনেকা নহয় হৃদয়টো খুলি পিনি ঈশ্বৰে যিমান তেওঁক দিছিলে সেইটো দিছে বুলি কৈছে এতিয়া 28 পদত মণ্ডলী চলাওঁতাবিলাকক কৈছে ইয়াত 28 পদত তোমালোকে নিজলৈ আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে এতিয়া মণ্ডলী চলাওঁতা প্ৰেছিডেণ্ট ছেক্ৰেটাৰী ট্ৰেজাৰাৰ লিডাৰবিলাক ইজি নহয় সাধাৰণ বুলি নামানিব ইয়াতে চাবচোন ইয়াতে কৈছে তোমালোক নিজলৈ প্ৰথমটো নিজেও সাৱধান হ'ব লাগিব নিজৰ জীৱন আত্মিক জীৱনটো আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক বিশ্বপ পাতিলে বা লিডাৰ পাতিলে সেই জাকলৈকো সাৱধান হৈ আমাৰ জীৱন যাপন আমাৰ পৰিচৰ্যা কেনেকা হৈছে মণ্ডলী চলাওঁতাবিলাক পাষ্টৰে হওক চেয়াৰমেনে হওক ছেক্ৰেটাৰী হওক ভৰালী হওক মহিলা চলাওঁতা হওক আমি কিমান পৰিচৰ্যা কৰিব পাৰিছোঁ আমাৰ দ্বাৰা মণ্ডলীৰ ভাই ভনীবিলাকৰ আত্মিক জীৱন উন্নতি হৈছে নে নাই বৃদ্ধি হৈছে নে নাই ঈশ্বৰৰ গৌৰৱ হৈছে নে নাই সাৱধান এইটো কৈছে এতিয়া সাৱধান হৈ ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলী কিনিলে ইয়াতে ঈশ্বৰে যি মণ্ডলীৰ নিজ তেজেৰে কিনিলে কোন আছিলে যীশু ঈশ্বৰ নিজৰ তেজেৰে কিনিলে বুলি কৈছে এতিয়া তাক প্ৰতিপালন কৰা চৰোৱা এইটো কৈছে এতিয়া পাষ্টৰ অকলে নোৱাৰে পাষ্টৰে যদি কোনোবা পাষ্টৰে যদি সিংহৰ নিচিনা গুজৰি থাকে মই বুলি সেইটো শাস্ত্ৰসন্মত নহয় পাষ্টৰক সহায় কৰিবলৈ বহুত অফিচাৰ আছে মণ্ডলীত তেওঁলোকৰ কথা এতিয়া পৌল অকলে নহয় পৌলে তেওঁলোকক মাতি পিনি বিদায় দিছে ঈশ্বৰে নিজৰ তেজেৰে যি জাকক কিনিলে মানে যি মেৰবিলাকক কিনিলে তেওঁবিলাকক প্ৰতিপালন কৰা সাৱধান আছে নহয় ইয়াতে এতিয়া যিসকলক মণ্ডলী চলাবলৈ ঈশ্বৰে দিছে তেওঁলোক কিমান সাৱধান হ'ব লাগিব এইটো পাতলকৈ লোৱা বস্তু নহয় আদৰ্শ হ'ব লাগিব কিহত তেওঁলোকৰ আত্মিক জীৱনত আদৰ্শ হ'ব লাগিব এক্সাম্পল গীৰ্জা যোৱাত ফেলোশ্বিপত বাইবেল পঢ়াত আৰু শিক্ষা দিব পৰা গুণ এইবিলাক হ'ব লাগিব মানুহ এদিনত শিক্ষক নহয় মানুহ শিক্ষক হৈ মাৰ পেটৰ পৰা নজন্মে ট্ৰেইনিং ল'ব লাগিব শিকি থাকিব লাগিব সেইটো আৰু টাইটাছ তিতত চাওকচোন এপ্ৰিল আগত টাইটাছ চেপ্টাৰ 1 ভাৰ্ছ 5 পৰা 7 তিত এক অধ্যায় 5 পৰা 7 পদলৈ পঢ়ি মাতায়ে অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে বৃদ্ধ লোকক নিযুক্ত কৰিবলৈ কৃতিদ্বীপত মই তোমাক থৈ আহিলোঁ কোনো মানুহ যদি নিৰ্দোষী এজনী তিৰোতাৰ স্বামী আৰু তেওঁৰ সন্তানবিলাক বিশ্বাসকাৰী নষ্টামী দুখত অপবাদিত বা অবাধ্য নহয় তেনে মানুহ সেই বাবৰ যোগ্য
কিয়নো অধ্যক্ষ ঈশ্বৰৰ ঘৰগিৰিৰ দৰে নিৰ্দোষী হ'ব লাগে আৰু নিজ ইচ্ছাৰে চলোতা, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুৎসিত লাভ বিচৰা নহয়। ইমানে কৈছো। এতিয়া কেনেকুৱা হ'ব লাগে বুলি কৈছে ইয়াতে মণ্ডলী চলাওঁতাবিলাক। অসম্পূৰ্ণ কামবিলাক মানে কৃতি দ্বীপ বুলি এটা আছিলে, তাতে তীতক পৌলে থৈ আহিছিলে আৰু নগৰে নগৰে কেনেকৈ চাৰ্চ লিডাৰ্ছবিলাকক নিযুক্ত কৰিব লাগে সেইটো কৈছিলে। কোনোবা যদি নিৰ্দোষী হয় আৰু এজনী তিৰোতাৰ স্বামী আৰু তেওঁৰ সন্তানবিলাক বিশ্বাসকাৰী হ'ব লাগিব, নষ্টামী দুখত দুখ পোৱা বা অপবাদিত হোৱা অবৈধ নহয়, তেনেকুৱা মানুহটোহে সেই কামৰ কাৰণে যোগ্য, সেইটো কৈছে। আৰু অধ্যক্ষ ঈশ্বৰৰ মেনেজাৰৰ নিচিনা নিৰ্দোষী হ'ব লাগিব আৰু নিজ ইচ্ছাৰে চলোতা, অলপতে খং উঠা, মদপী, ষ্ট্ৰাইকাৰ হ'ব নালাগে। প্ৰহাৰক মানে মাৰোতা, অলপতে মানুহ মাৰে, নিজৰ ঘৈণীয়েকক মাৰে, এইবিলাক মণ্ডলী চলাব নোৱাৰে। সেইটো তাৰপিছত কুৎসিত লাভ বিচৰা মানুহ হ'ব নালাগে। মানে মই মণ্ডলী লিডাৰ হ'ম, এইটো পাম বুলি এনেকা টকা পইচা লোভীয়া হ'ব নালাগে কৈছে। লোভীয়া মানুহটো মণ্ডলী চলাওঁতা হ'ব নোৱাৰে, সেইটো কৈছে। এতিয়া আমি মণ্ডলী চলাওঁতাবিলাকৰ বিষয়ে এটা কৈ চাওঁ হওক। এতিয়া দ্বিতীয়তে ডিকন বুলি কৈছে। আমাৰ ডিকনটো মণ্ডলী কিছুমান মিছনে এটা 6-7টা মণ্ডলীৰ ওপৰত ডিকন কৰে, কিন্তু বাইবেলত ডিকন কোৱাটো মণ্ডলীতহে পৰিচালনা কৰে। বেলেগ মিছনে বেলেগ নিজৰ নিয়ম মতে লৈ গৈছে, এইটো তেওঁলোকে জানে। ডিকন মানে যিজনে আত্মিক বিষয়ত বহুত পৰিপক্ক হ'ল, ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে পৰিচাৰক হ'ল আৰু পৰিচাৰকা, তেনেকুৱা থাকে। এতিয়া আমি অথনি পঢ়িছিলোঁ প্ৰথম তিমোথী 3 অধ্যায় 8 পদৰ পৰা মই পঢ়ি দিছোঁ। সেইদৰে পৰিচাৰকবিলাকো দুতলীয়া বা বহু দ্ৰাক্ষাৰসত আসক্ত বা কুৎসিত লাভ বিচৰা লোক নহয়, ধীৰ লোক আৰু হুচি বিবেকত বিশ্বাসৰ নিগুৰ তত্ত্ব ৰখা লোক হ'ব লাগে। প্ৰথমতে তেওঁবিলাকৰ পৰীক্ষা কৰা হওক, পাছত নিৰ্দোষী হ'লেহে পৰিচাৰকৰ কাৰ্য কৰক। পৰিচাৰিকা তিৰোতাবিলাকো ধীৰ, নিৰপবাদক, পৰিমিত ভোগী আৰু সকলো বিষয়ত বিশ্বাসখিনি হ'ব লাগে। পৰিচাৰকবিলাক এজনী তিৰোতাৰ স্বামী হৈ নিজ সন্তান আৰু ঘৰৰবিলাকক উত্তম ৰূপে শাসন কৰক। সেইটো কৈছে। বহুত আচৰিত কথা। এই অফিচ বা কাৰ্যালয় প্ৰকৃতি আৰু কৰ্তব্যসমূহ নতুন নিয়মত মানে শৃংখলাবদ্ধভাৱে চিষ্টেমেটিকেলি আমি পোৱা নাযায়। এইটো নিশ্চিত ৰূপে ক'ব পাৰোঁ, আদিম মণ্ডলীত মানে ফাৰ্ষ্ট চেঞ্চুৰী মণ্ডলীত দিনে দিনে মণ্ডলীটো বৃদ্ধি হোৱাৰ কাৰণে সাংগঠনিক প্ৰব্লেম নিশ্চয় হৈছিলে আৰু সেইটো সমাধান কৰিবৰ কাৰণে এইবোৰ সৃষ্টি কৰা হৈছিলে। তো ডিকন, পৰিচাৰক, পৰিচাৰিকাবিলাক তেওঁবিলাকক মানে লৈছিলে। এতিয়া সেই কথাটো আমি যদি চাওঁ, তেতিয়াহ'লে পাচনি কৰ্ম যাব লাগিব। পাচনি কৰ্ম চাওকচোন, তেতিয়া আমি বুজিম। দিনে দিনে মণ্ডলীত বৃদ্ধি হোৱাৰ কাৰণে মণ্ডলী পৰিচালনা কৰিবলৈ সমস্যা হৈছিলে আৰু এইটো সমাধান কৰিবৰ কাৰণে এই পৰিচৰ্যা বাববিলাক, অফিচবিলাক সৃষ্টি কৰা হৈছিলে।
এইটো আমি নিশ্চিতকৈ ক'ব পাৰোঁ পাচনি কৰ্ম Acts chapter 6 verses 1 to 8 পালানুক্ৰমে পঢ়ে পাচনি কৰ্ম 6 অধ্যায় 1 পৰা 8 পদলৈ মই এক পদ পঢ়িছোঁ সেই কালত শিষ্যবিলাকৰ সংখ্যা বৃদ্ধি হৈ যাওঁতে ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাৱবাদী বিলাকৰ যিহুদীবিলাকৰ বিবাদ লাগিল কিয়নো দৈনিক পৰিচৰ্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল এতেকে হে ভাইবিলাক আমি যিবিলাকক এই কৰ্মৰ ভাৰ দিব পাৰোঁ সুখ্যাতি পোৱা আৰু আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনে 7 জনক তোমালোকৰ মাজৰ পৰা চাই লোৱা এই কথাতে সমুদায় লোকসমূহে সন্তুষ্ট হৈ বিশ্বাসেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা এনে ষ্টেফান নামেৰে এজনক আৰু ফিলিপ প্ৰখৰ নিকানৰ তিমোন পামিনা আৰু যিহুদী ধৰ্ম লোৱা আন্তিয়খিয়াৰ নিকলাই পাছে ঈশ্বৰৰ বাক্য ব্যাপি গ'ল আৰু জেৰুসালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল পুৰোহিতবিলাকৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্তী হ'ল ইয়াতে আমি দেখিলোঁ দিনে দিনে মণ্ডলীটো বাঢ়ি বাঢ়ি যোৱাৰ কাৰণে এটা সমস্যা হৈছিলে এতিয়া গ্ৰীক কথা কোৱা যিহুদী মানুহ বিধৱাবিলাকক ইব্ৰী কথা কোৱা যিবিলাক ভাত পানী কিবা ভাগ বতৰা কৰে তেওঁবিলাকে সেই গ্ৰীক কথা কোৱা যিহুদী বিধৱা তিৰোতাবিলাকক অলপমান জ্ঞান কৰিলে কিবা কিবি ভাগ বতৰা কৰোঁতে কিজানি অলপ কিবা কৰিলে সেইটো কাৰণে আপত্তি কৰিলে আমি গ্ৰীক ভাষা কোৱা কাৰণে আমাক হ'লে নাচায় আৰু নিজৰ বিলাকক মাত্ৰ চাই তেনেকা বহুত কমপ্লেইন উঠিলে তেতিয়া পাচনিবিলাকৰ আগত ক'লে পিতৰ জোহন জাকব গোটেইটো আছিলে তেতিয়া সময়ত তেওঁলোকে ইয়াত আমি পঢ়োতে পালোঁ আমি ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা এৰি টেবুলৰ কাম কৰিমনে এই বুলি ইয়াতে প্ৰশ্ন কৰিছে তাৰমানে ভাত পানী ভগোৱাটোহে আমি কামটো কৰিম নেকি তোমালোকৰ মাজত যিজন জ্ঞানত আত্মাত বুদ্ধিত পৰিপক্ক হয় তেনেকুৱা আত্মিক মানুহটো বিচাৰি উলিওৱা আৰু ইয়াতে 7 জন মানুহ তেওঁলোকে বিচাৰিলে পাচনিবিলাকে এইদৰে কোৱা সময়ত বহুত ফূৰ্তি হ'ল এইদৰে হওক বুলি তো সমাজত যিবিলাক মানে আত্মিক বিষয়ত ঈশ্বৰৰ বিষয়ে জ্ঞান তেনেকুৱা মানুহবিলাকক বিচাৰি উলিয়ালে 7 জনৰ নাম আমি পাইছোঁ আৰু পাচনিবিলাকে তেওঁলোকক সমাজৰ মাজত থৈ পিনি প্ৰাৰ্থনা কৰিলে আৰু তেওঁবিলাকৰ মাজত ফিলিপ আছিলে এজন আৰু সেই ফিলিপে বহুত আচৰিতকৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছিলে আৰু এই ফিলিপে প্ৰথম শুভবাৰ্তাৰ কাৰণে শ্বহীদ হৈছিল এতিয়া প্ৰিয়সকল মণ্ডলী চলাওঁতাটো বহুত গভীৰ দায়িত্ব আছে আৰু আমি সাৱধান হ'ব লাগিব এতিয়া ডিকন কথাটো গ্ৰীক শব্দত ডিয়াকনছ বুলি কয় আৰু ইয়াত অনুবাদ কৰা হৈছে সেইবিলাক সেৱা কৰা বা পৰিচৰ্যা কৰা ডিকন মানে শাসন কৰিবলৈ নহয় পাষ্টৰ মানে শাসন কৰিবলৈ নহয় পাষ্টৰে যেতিয়া শাসন কৰিব তেতিয়া বিপদ আছে চলাব লাগে শাসন কৰিব নহয় লিড কৰিব লাগিব দমন কৰিবলৈ নহয় এইটো যেতিয়া শাসন কৰিব তেতিয়া গণ্ডগোল হ'ব মণ্ডলী মই ধমকি দি কাম লগালেতো কি হ'ব
লিডহে কৰিবলৈ এনেকুৱা কৰোঁ তেনেকুৱা কৰোঁ এতিয়া শাসন কৰিবলৈ নহয় চলাবলৈহে হয় আৰু সেই পৰিচৰ্যাকাৰীবিলাকেও আদৰ্শ হ'ব লাগিব এইটো বাইবেলতে আমি পাইছোঁ আৰু কেনেকুৱা মানুহটো পৰিচৰ্যাকাৰী হ'ব পাৰে মণ্ডলী চলাওঁতা হ'ব পাৰে এইটো আমি পাইছোঁ ইয়াতে সেৱা মণ্ডলী লিডাৰ হোৱা মানে সেৱা কৰিবলৈহে শাসন কৰিবলৈ বা কিবা পাবলৈ নহয় কুৎসিত লাভৰ কাৰণে নহয় কৈছে কুৎসিত মানে লেতেৰা লাভ লোভ মই এইটো কৰিলে সেইটো পাম সেইটো কুৎসিত লেতেৰা লাভ সেইটো পাবলৈ নহয় বুলি কৈছে এতিয়া আমি ৰোমিয়া 12 অধ্যায় 7-8 পদটো চাওঁ ৰোমিয়া 12 অধ্যায় 7-8 পদটো পঢ়িম যদি পৰিচৰ্যাৰ ভাৰ হয় তেন্তে পৰিচৰ্যাতে থাকো হওক বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত বা উদগাওঁতাই উদগোৱা কাৰ্যত থাকক দান দিওঁতাই দানশীলতাৰে দান কৰক শাসন কৰাজনে যত্নেৰে শাসন কৰক দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক এই গোটেইবিলাক পৰিচৰ্যাই হয় মানে সেৱা যদি পৰিচৰ্যা কৰিবলৈ ভাৰ পাইছে তেন্তে পৰিচৰ্যাতে থাকক উজৰ আপত্তি নকৰাকৈ বা যদি ঈশ্বৰে শিক্ষক পাতিছে তেতিয়াহ'লে শিক্ষক হওক এতিয়া আমাৰ মণ্ডলীত বহুত অভাৱ অনুভৱ কৰিছোঁ মই এইটো আমাৰ যুৱক যুৱতী বা আমাৰ ভাইবিলাকৰ মাজত এতিয়ালৈকে অলপ পুৰঠ হোৱা পুৰুষ বা মহিলা হ'ব লাগিছিলে সানডে স্কুল ভালকৈ চলাবলৈ কোনেও আত্মিক বিষয়টো ইমান গুৰুত্ব দিয়াই নাই এতিয়া এই ল'ৰা ছোৱালীবিলাকে বাইকতো নাপায় পুৰঠ হৈ যাব তেওঁবিলাকে লাহে লাহে কি হ'ব গীৰ্জা অহাটো তেওঁলোকৰ এটা নিয়ম বুলিহে ভাবিব 12-10 বছৰৰ পৰাই মানে পৰিত্ৰাণটো পায় তেতিয়া আমি ভাল কঠীয়া সেই সময়তে সিঁচিব লাগিছিলে কিন্তু মই তেওঁলোকক শিকাম না ইয়াত কম মই ইফালে কৰিম নে সিফালে কৰিম বহুত অভাৱ এইটো অভাৱ প্ৰাৰ্থনা কৰিব লাগিব আমি ইয়াতে পৰিচৰ্যাৰ কথা শিক্ষা তাতে শিক্ষক ছোৱালীও হ'ব পাৰে ল'ৰাও হ'ব পাৰে সানডে স্কুলৰ মাষ্টৰটো এতিয়া যদি শিক্ষক কৰিছে তেতিয়াহ'লে তাতে থাকা আৰু কাকবা যদি উদগাওঁতা দিছে এতিয়া মণ্ডলীৰ চেয়াৰমেনটো উদগোৱা কামত বহুত থাকিব লাগিব উদগাব লাগিব ঠাণ্ডা হোৱাবিলাকো আৰু দান দিওঁতা দানশীলতাৰে দান কৰক সকলো মানুহে মুক্ত মনেৰে দান দিব নোৱাৰে দিয়ে কিন্তু খোলা মনেৰে আৰু অধিক দিব পৰা তেনেকুৱা বৰো থাকে যদি ঈশ্বৰে সেইটো দিছে তেতিয়াহ'লে কৰক কোনোবা এজন ভাইয়ে কৈছিলে মই পৰিচৰ্যাৰ কাৰণে একো নোৱাৰোঁ মণ্ডলীৰ কাম কৰিবলৈ বা ইটো সিটো কৰিবলৈ মই নোৱাৰোঁ মই ব্যৱসায়ত বহুত ভাল আপোনালোকে কৰি থাকক মই যিমান পাৰোঁ মোৰ আয়ৰ পৰা মই সহায় কৰিম এনেকুৱা মানুহো থাকে যদি ঈশ্বৰে সেই গুণটো দিছে তেতিয়াহ'লে সেই গুণটো ঈশ্বৰক দিব লাগে এইটো দানশীলতা যদি হয় দানশীলতাৰে থাকক আৰু শাসন কৰা এডমিনিষ্ট্ৰেটৰ মণ্ডলী এতিয়া 100 জনহে হৈছে 200 জন যদি হয় 150 যদি হয় লাহে লাহে ডেভেলপ কৰিব লাগিব তেতিয়া বহুত কাম আছে সেইবোৰ কৰিবৰ কাৰণে এতিয়াৰ পৰাই আমি আগবাঢ়িব লাগিব এতিয়া যদি এডমিনিষ্ট্ৰেটৰ বা শাসনকৰ্তা হয় তেতিয়াহ'লে যত্নেৰে শাসন কৰিব লাগিব এই মণ্ডলী চলাওঁতাবিলাকে আৰু দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক সকলোৱে দয়া কৰিব নোৱাৰে দয়াটো আছে হ'লেও সকলোৱে নোৱাৰে নিজৰ টেলেণ্ট আছে ঈশ্বৰে দিয়া কিছুমান মানুহ না শিক্ষা দিব পাৰে না সেইটো কৰিব পাৰে
একো নোৱাৰে কিন্তু সেই মানুহে কোনোবা দুখত পৰা মানুহৰ ওচৰত শান্তভাৱে বহি তাৰ লগত থাকিলেও শান্তি পায় এনেকা আশীৰ্বাদ আছে তাৰ কিবা এটা গুণ আছে এনেকুৱা যদি একো ক'ব নাজানে তেতিয়াহ'লে একো নকোৱাকৈ লাহেকৈ থকাটোৱে ভাল নহ'লে ইয়বৰ লগৰীয়াবিলাকে আহি উলট পালৰ কথা কৈ পিনি অলপতে মৰা নাই ঈশ্বৰে ইয়বক কৈছে তুমি সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰা নহ'লে মই মাৰি পেলাম কাৰণটো কি সান্তনা দিব নাজানে দুখী কৰি আছিলে তুমি পাপ কৰিছা বুলি দুষ্টই জানো পাপ কৰি কেতিয়াবা হাৰা দেখিছা তুমিও এনেকুৱা বুলি ইয়বে কৈছে নাই মই পাপ কৰা নাই কিন্তু মই কিয় এইদৰে দুখ পাইছোঁ তাক হ'লে মই নাজানো যদি ঈশ্বৰে মোক জুইৰে খপে সোণৰ দৰে ওলালোহেঁতেন ইমানকে ক'ব পাৰে যদি আপোনাৰ একো ক'বলৈ নাই নাজানে চুপচাপ বহিলে ভাল কথাটো নোকোৱাকৈ এতিয়া ইয়াত পৰিচৰ্যাৰ কথাটোৱে কৈছে পৰিচৰ্যা তো মণ্ডলী চলাওঁতা হোৱা মানে ঈশ্বৰে তেওঁৰ লগত কাম কৰিবলৈ পৰিচৰ্যা সেৱা কৰিবলৈ পৰিচৰ্যা কৰিবলৈ সুযোগ দিছে এতিয়া ফিলিপিয়া 1:1 চাওকচোন ফিলিপিয়া 1:1 Philippians chapter 1 verse 1 পঢ়িম সকলোৱে খ্ৰীষ্ট যীশুৰ দাস পৌল আৰু তিমথিয় খ্ৰীষ্ট যীশুত থকা যি সকলো পবিত্ৰ লোক ফিলিপিত আছে তেওঁবিলাকৰ লগৰ অধ্যক্ষ আৰু পৰিচাৰকবিলাকৰ সমীপলৈ ইয়াতে ইমান ধুনীয়াকৈ কৈছে তেওঁ মিছনাৰী হয় তথাপি অহংকাৰেৰে কোৱা নাই তেওঁ মহান হয় আজিলৈকে আমি তেওঁ লিখা ঈশ্বৰৰ কথাৰ দ্বাৰাই উৎসাহ পাইছোঁ অনেক কথা শিকিছোঁ কিন্তু তেওঁ মই পৌল মিছনাৰীয়ে লিখিছোঁ বুলি কোৱা নাই কি বুলি চিনাকি দিছে খ্ৰীষ্ট যীশুৰ দাস পৌল আৰু তিমথিয় সৰু ল'ৰা আছিলে তেতিয়া মই কেতিয়াবা কল্পনা কৰিলে ভাবোঁ যেতিয়া পৌলক খেদিছিলে সিহঁতো কিমান খেদিলে সি মাৰ খাই কান্দি থাকিলে সিও ওচৰত কান্দি থাকে নিজৰ ল'ৰাই বাপেকৰ লগত খেতি পথাৰলৈ যোৱাৰ দৰে তেওঁ গৈছিলে তোমাৰ চকু পানীলৈ মনত পৰিলে মই তোমালৈ খুব মনত পৰে এনেকাও লিখিছে কিমান আচৰিত কথা ইয়াতে দাস বুলি তেওঁ চিনাকি দিছে আৰু খ্ৰীষ্ট যীশুত থকা যি সকলো পবিত্ৰ লোক মানে ক্ৰুচ পিন্ধি বগা পিন্ধি ইয়াতে টুপি লগাই একেবাৰে গহিনাই খোজকাঢ়ি লাহেকৈ কথা পাতা চাওঁতে পবিত্ৰ লগা সেইটো নহয় পবিত্ৰ মানে বাইবেলৰ মতে যিজনৰ পাপটো ঈশ্বৰে ক্ষমা কৰিলে যিজনে পৰিত্ৰাণ পালে এই তাকে চেইণ্ট বুলি কৈছে মৃত্যুৰ পিছত মানুহে এইটো হ'ব চেইণ্ট এইটো নহ'ব এনেকা নহয় বাইবেলৰ লিখাটো বহুত বাৰ আছে ইয়াতে পবিত্ৰ লোক মানে পৰিত্ৰাণ পোৱা ফিলিপত থকা যিবিলাক আছে তেওঁবিলাকৰ আৰু কি কৈছে অধ্যক্ষ আৰু পৰিচাৰকবিলাকৰ সমীপলৈ এটা অধ্যক্ষ মানে বিশ্বপ আৰু পৰিচাৰকবিলাক ডিকনেছ এইবিলাকৰ কথা ইয়াতে আমি পাইছোঁ এতিয়া পৰিচাৰিকাবিলাক কেনেকুৱা হোৱা উচিত এইটো আমি অথনি পাইছোঁ মদপী হ'ব নালাগিব আৰু ধৈৰ্যশীল হ'ব লাগিব ঢেৰ কথা আছে মই আকৌ পঢ়ি দিছোঁ প্ৰথম তিমথি 3:11 পৰিচাৰকৰ কথাটো পাইছোঁ পৰিচাৰিকা কেনেকুৱা হ'ব লাগে আমি বাৰে বাৰে আকৌ চাইছোঁ মই পঢ়ি দিছোঁ পৰিচাৰিকা তিৰোতাবিলাকো ধীৰ হ'ব লাগিব কৈছে
অপবাদক আনক অপবাদ কৰি থকা কমপ্লেইন কৰি থকা মানুহ হ'ব নালাগে পৰিমিত ভোগী ঠিকমতে খোৱা বোৱা কৰা আৰু সকলো বিষয়ত বিশ্বাসী হ'ব লাগে সকলো বিষয়ত মানে টকা পইচা বিষয়ত আত্মিক বিষয়ত পাৰিবাৰিক বিষয়ত সামাজিক এইবিলাকত এই পৰিচাৰিকা তিৰোতাবিলাক বিশ্বাসী হ'ব লাগিব এইটো কৈছে এতিয়া বিষয়া বা অফিচাৰবিলাকৰ কেনেকুৱা হ'ব লাগিব মণ্ডলী চলাওঁতা এতিয়া আমি অথনি পঢ়িলোঁ 1 পদৰ পৰা 7 পদলৈকে যদি চাওঁ তেওঁ নিশ্চয়ে এজন পুৰুষ হ'ব লাগিব অধ্যক্ষ তো পুৰুষ তেওঁ নিশ্চয়ে নিৰ্দোষী নিন্দাহীন হ'ব লাগিব মানুহৰ পৰা নিন্দা পোৱা দাগ থকা মানুহ হ'ব নালাগে তৃতীয়তে তেওঁ নিশ্চয় এগৰাকী স্বামী এগৰাকী ভাৰ্যাৰ স্বামী হ'ব লাগিব এজনী ঘৈণীয়েকৰ গিৰিয়েক হ'ব লাগিব কৈছে এইটো আমি পঢ়িলোঁ ইয়াতে এই পদত যেটো 3 অধ্যায় 2 পদত আমি পাইছোঁ সেইটো সৰু বাক্য শব্দটো এগৰাকী পত্নীৰ স্বামী এই কথাটো নতুন নিয়মৰ বক্তব্য এটো কমেহে জল্পনা কল্পনাৰ বিষয় হৈ পৰিছে ইয়াৰ মূল দুটা কাৰণ আছে ইয়াতে বহু বিবাহৰ নিষেধাজ্ঞা পলিগামিটো বন্ধ কৰিছে বহুত বিয়া পাতিব নোৱাৰে এতে সেইমতে এই তত্ত্ব অনুসৰি পৌলে কেৱল এইটোহে কৈছে যে কেইবাগৰাকীও পত্নী থকা কোনো গীৰ্জাৰ সদস্যই অধ্যক্ষ হিচাপে যোগ্যতা অৰ্জন কৰিব নোৱাৰে ঘৰত 2-3জনী ঘৈণীয়েক আছে হি মণ্ডলী চেয়াৰমেন হ'ব নোৱাৰে সেক্ৰেটাৰী হ'ব নোৱাৰে ট্ৰেজাৰাৰ হ'ব নোৱাৰে সেইটো কৈছে এতিয়া অৱশ্যে এই দৃষ্টিভংগীৰ গুৰুত্বৰ সমস্যাও আছে এতে বহুত তৰ্ক বিতৰ্কও আছে পৌলে এই বিষয়ে বহুত আগতে কৈ থৈছিলে আমি বিশ্বাসীবিলাক কেনেকুৱা হোৱা উচিত প্ৰথম কৰিন্থিয়া 7 অধ্যায় 2 পদ প্ৰথম কৰিন্থিয়া 7 অধ্যায় 2 পদ পঢ়িম কিন্তু বেবিচাৰ নহবলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতিজনী তিৰোতাৰো নিজা স্বামী হওক বেবিচাৰত নপৰিবলৈ পাপ নহবলৈ প্ৰতিজন পুৰুষৰ এজনী স্ত্ৰী ভাৰ্যা থাকিব লাগে যাতে পাপত নপৰে সেইটো কৈছে তাৰপিছত ৰোমিয়া 7 অধ্যায় 7 অধ্যায় 1 পৰা 3 Romans chapter 7 verses 1 to 3 পঢ়িম নতুবা হে ভাইবিলাক মানুহ যিমান কাল জীয়াই থাকে সিমান কাললৈকেহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে ইয়াক তোমালোকে নাজানা নেকি কিয়নো মই বিধান জনাবিলাকক কৈছোঁ কাৰণ সধবা স্ত্ৰী জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা কিন্তু স্বামী মৰিলে তেওঁ স্বামীৰ বিধানৰ পৰা মুক্ত এতেকে তেওঁ স্বামী জীয়াই থাকোঁতেই যদি তেওঁ আন পুৰুষৰ হয় তেতিয়া তেওঁ বেবিচাৰিণী বোলা যাব কিন্তু স্বামী মৰিলে সেই বিধানৰ পৰা মুক্ত হোৱাত পাছত আন পুৰুষৰ হ'লেও তেওঁ বেবিচাৰী নহয় এতে এইদৰে তেওঁ বুজাইছিলে যে আইন মতে যিমান দিন জীয়াই থাকে স্বামী স্ত্ৰী এইটো বান্ধনত থাকে স্বামী জীয়াই থাকোঁতে যদি অন্য পুৰুষৰ হয় তাক বেবিচাৰী বুলি কোৱা হয় কিন্তু যদি স্বামী মৰে তেতিয়াহ'লে সেইটো যিটো আইন বিধান তাৰ পৰা মুক্ত হয় আৰু বেলেগৰ লগত বিয়া হ'ব পাৰে সেইটো কৈছে আকৌ আমি যদি কৰিন্থিয়াত চাওঁ
মণ্ডলীৰ ভাই ভনীবিলাকে হয় স্বামীটো মৰিলে বিয়া কৰিব পাৰে, কিন্তু ঈশ্বৰক জনা ভাই এনে মানুহকহে বিয়া পাতিব লাগে, এনেকাও আছে। আৰু যদি বিয়া নাপাতাকে থাকিব পাৰে ভাল, এইটোও কথাটো। কিন্তু পাপত যেন নপৰে সেইটোৰ কাৰণে বিয়া পাতিলেও পাপ নহয়, সেইটো কথাটো কৈছে। এই সময়ত মানে পৌলে যেতিয়া এই পত্ৰবিলাক লিখিছিলে, বাইবেলৰ কথাটো, ঈশ্বৰৰ কথাটো, তেতিয়া সময়ত ৰোমান গভৰ্ণমেণ্টে বহু বিবাহটো বন্ধ কৰিছিলে। এজনীৰ বাহিৰে যদি বেলেগ বেলেগ বিয়া পাতে কেইবাজনী একেবাৰে, তেতিয়াহ'লে এইটো বেআইনী হয় চৰকাৰৰ দেখাত, এইদৰে ঘোষণা কৰিছিলে। তাৰপিছত আদিম মণ্ডলী বা ফাৰ্ষ্ট চেঞ্চুৰী মণ্ডলীত কিবা এনেকুৱা সমস্যা হৈছিল বুলি আমি বাইবেলত ক'তো পোৱা নাই। সেইটো এতিয়া এই বাক্যটোৱে আক্ষৰিক অৰ্থত এগৰাকী মহিলা পুৰুষ বুলি কয়। এতিয়া মই আকৌ পঢ়ি দিছোঁ মেইন টেক্সট, 1 তিমোথী 3:9 আৰু সূচী বিবেকত বিশ্বাসৰ নিগুৰ তত্ত্ব ৰখা লোক হ'ব লাগে। এতিয়া সূচী বিবেক থকা লোক হ'ব লাগিব। এতিয়া এগৰাকী নাৰীৰ বা এজনী ঘৈণীয়েকৰ স্বামী হ'ব লাগে। আকৌ পৰিচাৰিকাটোও এজনী স্বামীৰ ভাৰ্যা হ'ব লাগিব, এইটো কৈছে। এতিয়া আৰু বিবাহ বিচ্ছেদটোকো, ডিভৰ্চটোকো বন্ধ কৰা আছিলে। বাইবেলতো কৈছে বিবাহ বিচ্ছেদ কৰাটো ঈশ্বৰে ঘিণ কৰে বুলি। বিবাহ বিচ্ছেদৰ নিষেধাজ্ঞা এইটো মতামত তেতিয়াও আছিলে। বিবাহ বিচ্ছেদৰ নিষেধাজ্ঞা দৃষ্টিভংগীত সেইটো কৈছিল, এই তত্ত্ব অনুসৰি এজন বিবাহ বিচ্ছেদ হোৱা আৰু পুনৰ বিবাহিত পুৰুষে বিবাহ বিচ্ছেদৰ পৰিস্থিতিৰ যিয়েই নহওক কিয় মেৰ পালক পদ দখল কৰাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এতিয়া নতুন জন্ম পোৱাৰ আগত হোৱাটো অলপ বেলেগ কথা হ'ব, কিন্তু নতুন জন্ম পাইছোঁ বুলি কোৱাৰ পিছতো এই এৰিলে এই আকৌ বিয়া পাতিলে এইটোতো নহ'ব, তেনেকুৱা নহ'ব। এতিয়া মনত ৰাখিব লাগিব যে এই অধ্যায়ত পৌলে পাপীৰ পৰিত্ৰাণৰ বিষয়ে কোৱা নাই। 5জনী 6জনী 10জনী বিয়া পাতিলেও এই মানুহটোৱে পৰিত্ৰাণ পাব নোৱাৰে কোৱা নাই। কথাটো ভুল বুজিব নালাগে। 2-3জনী বিয়া পাতিলেও কিবা কিবি ডাঙৰ পাপ কৰিলেও সেই পাপীয়ে পৰিত্ৰাণটো পাব পাৰে, কিন্তু পৰিত্ৰাণ পোৱাৰ পিছত 2-3জনী বিয়া পাতিলেও এই এৰিলেও নহ'ব এইটো। আৰু ঘৰতে 2-3জনী আছে ঘৈণীয়েক, সেইটো হ'ব নোৱাৰে মণ্ডলী চলাওঁতা, এইটো মনত ৰাখিব লাগিব। তেওঁ কেনেকুৱা মানুহ হ'ব লাগিব? মণ্ডলীৰ অধ্যক্ষ তেওঁ সজাগ মধ্যমীয়া মানুহ হ'ব লাগিব। তেওঁ নিশ্চয় সচেতন মানুহ, গুৰুতৰ মনৰ মানুহ হ'ব লাগে। আৰু তেওঁ ভাল আচৰণ ডিচিপ্লিনত থকা হ'ব লাগিব। এই কথা তেওঁৰ মেছেজটোও শিক্ষা দিলেতো ঠিক হ'ব লাগিব, আৰু লাইফটো এটা মেছেজ পঠায় সেইটোও ঠিক হ'ব লাগিব। আমি কিবা কিবি শিক্ষা নিদিলেও, বাইবেল শিক্ষা নিদিলেও লাইফটো, জীৱনটোৱে এটা মেছেজ নহয় জানো? সেইটো ভাল হ'ব লাগিব। আৰু কাপোৰ কানি পিন্ধাটোও ভাল হ'ব লাগিব কৈছে, কাপোৰ কানি পিন্ধা। তাৰপিছত জীৱন ধাৰণৰ পদ্ধতি প্ৰতিফলিত হ'ব লাগিব। কেনেকৈ জীৱন ধাৰণ কৰে, জীৱন যাপন কৰে, তাত প্ৰকাশ পাব লাগিব। এতিয়া তেওঁ আতিথ্যৰ কি বুলি ক'ব, অতিথি সেৱক হ'ব লাগিব। সেই সময়ত বহুত মানুহ ইফালৰ পৰা সিফালে মিছনাৰীবিলাক গৈ শুভবাৰ্তা প্ৰচাৰ কৰিছিলে। হোটেল আছিলে অতিশয় লেতেৰা আৰু নটৰিয়াছ আছিলে কৈছে, তেতিয়াৰ হোটেল।
বেয়াটোহে সেইটো কাৰণে হোটেলত থাকিব নোৱাৰে মানুহৰ ঘৰত মণ্ডলী লিডাৰৰ ঘৰত যায় আৰু তেওঁলোকক সেৱা শুশ্ৰূষা কৰা মানুহ হ'ব লাগে বুলি কৈছে এতিয়া মণ্ডলীটো আমি মণ্ডলী চেয়াৰমেন হওক সেক্ৰেটাৰী ভৰালী বা মণ্ডলী চলাওঁতাবিলাকে এইটো সাৱধান হ'ব লাগিব বেলেগ বেলেগ মানুহ লগ পাই কাৰ লগত কেনেকৈ কথা পাতিব এইবিলাকো জানিব লাগিব এতিয়া কথা কোৱাৰো মানে এটা ঠিকনা থাকিব লাগিব তাৰপিছত তেওঁ শিক্ষা দিবলৈ উপযুক্ত হ'ব লাগিব শিক্ষা দিয়াৰ ক্ষমতা আৰু প্ৰেম থকা উচিত মণ্ডলী চলাওঁতা মানুহ আৰু তেওঁ মদপী হ'ব নালাগে কৈছে মদপী আৰু ইংলিছত ক'লে ষ্ট্ৰাইকাৰ কৈছে প্ৰহাৰক হ'ব নালাগে প্ৰহাৰ মানে মাৰা প্ৰহাৰক হ'ব নালাগে মানে যিকোনো নিজৰ ঘৈণীয়েকেই হওক কিবাই হওক কিছুমানে ইমান ধুনীয়া হাঁহি মুখী কিন্তু ঘৰৰ ঘৈণীয়েকো মাৰি আহিছে পাষ্টৰ একদম ডাঙৰকৈ লেকচাৰ দি আছে আমেন বুলি ইফালে কান্দি আছে একদিন কি হ'ল আমাৰ কলেজত ছাৰ মেডামটো কিবা এটা কথা তৰ্ক হৈছিলে বোলা মাৰপিট হৈছে না নাই নাজানো তামাম কান্দি আছে মেডামে পিছত চাহাব আহি গ'ল ডাঙৰ প্ৰিন্সিপাল মেডামহঁতেও আহিলে মাতিছেতো আমুকা ছাৰ বুলি কৰোঁতে মেডাম ছাৰ ফটাফট গৈ পিনি পানীত ধুই টাৱেলত মুচি পিনি হাঁহিছে তথাপি চেহেৰাটো থাকি যায় এনেকুৱা মানুহ মাৰা মানুহ হ'ব নালাগে কৈছে ধৈৰ্যশীল হ'ব লাগে মণ্ডলী চলাওঁতা আৰু তেওঁ টকাৰ লোভীয়া হ'ব নালাগে টকা পইচা লোভীয়া মানে টকা পইচা লোভীয়া মানে কেৱল মণ্ডলী টকা লোভ কৰাটো কোৱা নাই বেলেগ জাগাটো অন্যায়ভাৱে লোভ কৰা আনৰ কিবা এটা লোভ কৰা সেইটো হ'ব নালাগে বেপাৰ ন্যায় বেপাৰ কৰি পিনি খাব পাৰে ব্যৱসায় হওক চাকৰি হওক কি হওক ন্যায়মতে কৰিব লাগিব সেইটো তেওঁ ধৈৰ্য ধৰিব লাগিব যুক্তিবাদী হ'লেও কোমল হ'ব লাগিব তেওঁ বিতৰ্কিত হ'ব নালাগে কিবা এটা কাৰণত মানে বিতৰ্কিত মানুহ কিবা ক'ব লাগে কিবা কৰিব লাগে কিবা কৰি দিয়ে এনেকুৱা বিতৰ্কিত মানুহ হ'ব নালাগে তেওঁ লোভ কৰিব নালাগে কাৰোবাৰ কিবা এটা ধন সম্পত্তি হওক কিবা এটা বস্তু হওক সেইবোৰ লোভ কৰিব নালাগে এনেকুৱা লোভ কৰা মানুহ হ'ব নালাগে নিজৰ ঘৰখন ভালদৰে শাসন কৰিব পৰা মানুহ হ'ব লাগিব বাইবেলত আমি অথনি পঢ়িলোঁ যিজনে নিজৰ ঘৰৰবিলাককে ঠিকমতে শাসন কৰিব নোৱাৰে তেওঁ কেনেকৈ মণ্ডলী শাসন কৰিব মণ্ডলীটো ঈশ্বৰৰ তেজেৰে কিনা এইটো কৈ তেওঁ ভালকৈ শাসন কৰা মানুহ বোলে নতুন জন্ম পোৱা ভাই ভনী হ'ব নালাগে মণ্ডলী চলোৱাটো নহ'লে শয়তানে লগ পাবও কৈছে অহংকাৰত ধোঁঙা কোঁৱা হৈ ই নিজেও ধ্বংস হ'ব আৰু মণ্ডলীটোকো বিপথে পৰিচালনা কৰিব এইটো কাৰণে নতুন জন্ম পোৱা মানুহ হ'ব নালাগে এইটো কৈছে তাৰপিছত আমি অধ্যক্ষৰ কথাটো চাইছোঁ এতিয়া ডিকনো সেই একেটাই ডিকন পৰিচাৰক কৈছে অসমীয়া ডিকনটো আৰু তিৰোতা মানুহক পৰিচাৰিকা তেওঁবিলাকো তেনেকুৱা হ'ব লাগে কৈছে তেওঁ নিশ্চয় গম্ভীৰ উচ্চ সন্মানেৰে ৰখা মানুহ হ'ব লাগিব সন্মান মানে এই জগতৰ বহুত কিবাটো নহয় একদম চিম্পল মানুহ হয় কিন্তু বেয়া বদনাম নাথাকা এনেকুৱা হ'ব লাগিব তেওঁ দুমুখীয়া হ'ব নালাগে ডিকন দুমুখীয়া কথা লগাই ফুৰা মানুহ হ'ব নালাগে ইয়াৰ কথা তাত লগাই ফুৰাটো ইংলিছত তেল বিয়াৰাৰ কৈছে না ইয়াৰ কথাটো তাত লগাই ফুৰা তেনেকুৱা মানুহটো পৰিচাৰক হ'ব নোৱাৰে তেওঁ মদৰ ওচৰত নিজক সমৰ্পণ কৰা মানুহ হ'ব নালাগে তাৰমানে মদ খাই থকা মানুহ হ'ব নালাগে মদ খোৱা মানুহ হোৱাটো উচিত নহয়
আৰু তেওঁ অথনি কোৱাৰ নিচিনা টকা পইচা লোভিয়া মানুহ হ'ব নোৱাৰে এতিয়া মানুহৰ দেখাত সাৰ্ভিস কৰিছে নিচিনা পৰিচৰ্যা কৰিছে নিচিনা হ'ব পাৰে কিন্তু ঈশ্বৰে একচেপ্ট নকৰে আমাক মণ্ডলীক সত্যবাদী মানুহে লাগে এতিয়া তেওঁ বিশ্বাসৰ ৰহস্য বাইবেলৰ মহান তত্ত্ব সেই তত্ত্বসমূহ জানিবলৈ ব্যাখ্যা কৰিবলৈ আৰু ৰক্ষা কৰিবলৈ আগবঢ়াই দিব লাগিব বহুত তাত ডাঙৰ আছে দায়িত্ব আছে মানে এটো he has to protect our faith and he has to lead to the maturity of the believer's faith এটো protect কৰিব লাগিব আমাৰ বিশ্বাসটো আৰু আমাৰ বিশ্বাসটো আগবঢ়াই লৈ যাব লাগিব মণ্ডলীৰ ভাই ভনীবিলাক মেচিয়ৰ হ'বৰ কাৰণে এটো তেওঁৰ দায়িত্ব এতিয়া তেওঁ বিশুদ্ধ বিবেক থকা মানুহ হ'ব লাগিব খুচি বিবেক পবিত্ৰ বিবেক pure conscience he must have pure conscience she must have pure conscience এটো কৈছে তেওঁক পৰীক্ষা আৰু প্ৰমাণ কৰিব লাগিব মণ্ডলীৰ ভিতৰত তেওঁৰ সাক্ষ্য ভাল হ'ব লাগিব কাজিয়া প্ৰিয় লুভিয়া কথা লগাই ফুৰা হ'ব নালাগে মানুহ স্বভাৱতে এনেকা হয় কিন্তু পুৰা এৰিব লাগিব এতিয়া তেওঁ নিৰ্দোষী হ'ব লাগিব মণ্ডলীৰ বাহিৰতো যাহা তাহা বদনাম পোৱা মানুহ হ'ব নালাগে সমাজতো ভাল সাক্ষ্য পোৱা মানুহ হ'ব লাগিব তেওঁ নিজৰ ঈশ্বৰ ভক্ত ভগ্নী পত্নী থাকিব লাগিব পৰিচাৰক বা ডিকনৰ তেওঁলোকৰ ঈশ্বৰক ভয় কৰা ঘৈণীয়েক থাকিব লাগিব আৰু যদি পৰিচাৰিকা হয় ঈশ্বৰক ভয় কৰা স্বামী থাকিব লাগিব বা স্বামী নাই যদি নাই আৰু কিন্তু গিৰিয়েকটো বেয়া সমাজত বেয়া কাম কৰে বেয়া বদনাম পোৱা আৰু ঘৈণীয়েকে মণ্ডলী পৰিচাৰিকা এইটো বদনাম আনিব মণ্ডলী যদি নাই গিৰিয়েক নাই একো নহয় এইটো কোৱা নাই এতিয়া তেওঁ নিশ্চয় নিজৰ পৰিয়ালৰ মুৰব্বী হ'ব লাগিব যদি পৰিচাৰক হয় ডিকন হয় তেতিয়াহ'লে ঘৰৰ মুৰব্বী হ'ব লাগিব কিছুমান মানুহ আছে ঘৈণীয়েককহে আগত থৈ দিয়ে ঘৰত গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী পিতৃ ঈশ্বৰ পুত্ৰ ঈশ্বৰ পবিত্ৰ আত্মা ঈশ্বৰ মণ্ডলী পাষ্টৰ পৰিয়ালৰ মুৰব্বী ঘৈণীয়েক ল'ৰা ছোৱালী কিন্তু বহুত মানুহ আছে ঘৈণীয়েকক ওপৰত থৈ দিয়ে তাৰপিছত ল'ৰা ছোৱালীটো ঘৈণীয়েক ল'ৰা ছোৱালী গিৰিয়েক এইটো প্ৰকৃতিৰ নিয়ম নহয় ঈশ্বৰে এইদৰে সৃষ্টি কৰা নাই সেইটো কাৰণে প্ৰব্লেম আৰু ল'ৰা ছোৱালীবিলাকক মূৰৰ ওপৰত থৈ পিনি তেওঁলোককহে সুধি সুধি ভাত পানী বনাই পিছত মহা বিপদত পৰে নপৰে জানে আপোনালোকে হয়তো তথাপি মৰম নামত এইটো কৰে জগতে যি কৰে নকৰে তেনেকৈ নকৰিব নহ'লে কান্দিব লাগিব এদিন আমাৰ শৃংখলাটো ৰাখিব লাগিব পিতৃ ঈশ্বৰ পুত্ৰ ঈশ্বৰ পবিত্ৰ আত্মা মণ্ডলী পাষ্টৰ ঘৰত গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী এইটো ডিচিপ্লিন সেইমতে যাব লাগিব এতিয়া মণ্ডলী চলাওঁতে পাষ্টৰ আছে তাৰপিছত তেওঁ মণ্ডলী চলাওঁতা প্ৰেছিডেণ্ট ছেক্ৰেটাৰী ভৰালী তাৰপিছত যিমান কৰ্মচাৰী আছে তেওঁলোকক পৰিচালনা কৰিব মণ্ডলীয়ে তেওঁলোকৰ লগত যাব এইদৰে যদি আমি ডিচিপ্লিনত যাওঁ ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু যদি আমি অবাধ্য হওঁ তেতিয়াহ'লে ঈশ্বৰে যিমান আমাক আশীৰ্বাদ দিবলৈ মন সিমান আমি আশীৰ্বাদটো নাপাম গতিকে আমি ছুটিকৈ আজি এইটোৱে শিকিলোঁ কি শিকিলোঁ
ঈশ্বৰৰ পৰিয়াল মণ্ডলীৰ বিষয়ববীয়া বিষয় আৰু পৰিচাৰকৰ বাপ এই কথাটো শিকিছোঁ আৰু পৰিচাৰকবিলাক সেই অফিচাৰবিলাক কেনেকুৱা হোৱা উচিত সেইটো আমি শিকিলোঁ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক মই প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰৰ পৰিয়াল আৰু মণ্ডলীৰ বিষয় বা এই বিষয়ত তন্নতন্নকৈ বাইবেলত লিখা আছে এজন পৰিচাৰক বা অধ্যক্ষ ডিকন আৰু পৰিচাৰিকা কেনেকুৱা হোৱা উচিত ঈশ্বৰ তুমি আশীৰ্বাদ কৰিবা তোমাৰ বাক্য শুনা প্ৰতিজনকে আৰু যোৱা গোটেই বছৰটো তুমি আমাক চলাই আনিলা এই 2025 চনৰ প্ৰথম সপ্তাহ আৰু এই গোটেই বছৰটো পিতা তুমি আমাক পৰিচালনা কৰিবা তুমি আমাক গাইড কৰা আমাৰ বুদ্ধি নাই জ্ঞান নাই আৰু এই বছৰ যিসকল মণ্ডলী চলাওঁতা হ'ব তেওঁলোক আটাইকে তুমি পৰিচালনা কৰিবা শৃংখলাবদ্ধতাৰে যেন মণ্ডলীখন চলাই নিব পাৰিব তোমাৰ গৌৰৱৰ কাৰণে আৰু হেৰুৱা আত্মা যেন জয় কৰিব পাৰোঁ প্ৰভু তুমি সহায় কৰা আৰু যিসকল ভাই ভনী আছে দিনে দিনে আত্মিক বিষয়ত যেন বাঢ়ি বাঢ়ি যাব প্ৰভু তুমি সহায় কৰা প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন